মজা লাগিছে খাই। নমস্কাৰ। আজি আমি মানে ঘৰতে আছিলোঁ, ভনীয়েক আৰু ককায়েক। তো আমি ভাবিলোঁ যে ঘৰত থাকি কি কৰিম, তাৰপিছত এইটো জুম কৰি এই কৰ্দৈৰ লগত মাংস বনাম। চ' অলপমান কি বুলি কয়, এইটো বনৰীয়া খানা বুলিয়ে কয়, বনৰীয়া খানা আমাৰ চলিব। আৰু এই আলুটো যে দেখিছে, অসমীয়াই যেতিয়া মাংসত যিকোনো মাংসত আলু নিদিব তেতিয়া সেই মানে মাংস ইনকমপ্লিট হৈ থাকিব। ত' সেইখিনি ঘৰৰ ধনিয়া, বেলেগ বস্তুবিলাক বজাৰৰ, এইটো আমাৰ নিজৰ ঘৰৰ। তো আজি সেই ঘৰত দেখি মানে ইমানে মজা লাগিছে, ইমানে মিঠা বস্তুটো খাবৰ কাৰণে। তো ভাবিলোঁ এইটো আজি মাংস বনাওঁ। চ' ব'লক। প্ৰথমতে আপোনালোকক কৈ থওঁ, এইটো কোনো ধৰণৰ ৰেচিপি ভিডিঅ' নহয়, আমি ধেমালিতে মানে এনেই আৰু ঘৰত আছিলোঁ যিহেতু আজি বনাওঁ বুলি ভাবিলোঁ। আৰু ঘৰতে মানে এই ৰদৈটো দেখি মানে মুখত পানী আহি থাকে, মানে ইমানে মিঠা বস্তুটো। আমি ভাবিলোঁ এইটোৰ লগত মাংস অলপ ট্ৰাই কৰি চোৱা যাওক, অলপ মানে দেশী ষ্টাইলো নহয়, এইটো জংঘলী ষ্টাইল, দেশী ষ্টাইল বেলেগ ষ্টাইল খাব। আৰু সেইকাৰণে ট্ৰেইনিংটো কৰিলোঁ। মানে এইটো চাই আপোনালোকে বনাব নালাগে, আপোনালোকে যেনেকৈ বনায় তেনেকৈ বনাই খাব। এইটো আমাৰ ষ্টাইল। তো চাই থাকিব। আমি মানে মাংস বনোৱাৰ লগত আমাৰ টেঙাটো মানে বহুত প্ৰিয়। ইফালেও এইটো মিঠা বা হৈ গ'ল আজি বগৰী ৰদৈ, আকৌ মাংসত বিলাহী দিছোঁৱেই। জুইটো অলপ কম হ'ব লাগে, আমাৰ বেছি হৈছে জুইটো অলপ কমাই দিওঁ। যিমান কম জুইত মাংস বনাব সিমানে ভাল, সেইটো চবেই জানে, সেইটো কোৱা কথা নহয় বাৰু। এতিয়া বগৰীটো ইম্পৰ্টেণ্ট হৈ যায়। আমাৰ মাংস প্ৰায় হৈছেগৈ, অকণমানকৈ আমি পিঁয়াজ সিজিব দিওঁ। তাৰপিছত আমি আমাৰ মেইন বস্তুটো দিম, যিটো বস্তুৰ লগত যদি মাংস বনোৱাৰ মানে আমাৰ প্লেনিং আছে, সেইটো বস্তু দিম। ভিডিঅ'টো চাই থাকিব, আৰু বেছি সময় নাই, সোনকালে হ'ব। আৰু টেষ্ট কৰিব, যোনে কেমেৰা ধৰি আছে তাই টেষ্ট কৰিব। তাই মন নাই এনেকৈ খাবলৈ মাংস, কিন্তু তাইকে মই টেষ্ট কৰিব দিম। চাই থাকিব ভিডিঅ'টো। আমাৰ মাংস মানে প্ৰায় হৈ গৈছে, খালি এতিয়ালৈকেতো আমি দিয়া নাই, দিম বাৰু, মানে হোৱা নাই টাইমটো, কাৰণ দিয়াৰ টাইমটো। অকণমান মাংস দেখাই দিবি নি মোক? মাংসটো বনি আছে একদম পুৰা ধুনীয়াকৈ, একো মছলা ইয়াত দিয়া নাই। মানে আপোনাৰ ৰেড চিলি হওক, ধনিয়া হওক, কোনো ধৰণৰ মছলা নাই। আৰু মই মছলা নিজাকৈ বনাওঁ, যিমানে বনাওঁ মাংস, কি মাংস নবনাইছোঁ। নেক্সট ভাবি আছোঁ হাঁহ মাংস বনাম বুলি। তো আপোনালোকে কমেণ্ট এটা কৰিব, হাঁহ মাংস লাগে নে নালাগে পুখুৰী পাৰত, যদি লাগে হাঁহ মাংস। আৰু যদি আপোনালোকে খাবলৈ বিচাৰে, বোলে অৰূপৰ ঘৰত গৈ পুখুৰীৰ ওপৰত খাওঁগৈ, তেতিয়াহ'লে কমেণ্ট এটা কৰিব, ইনষ্টাগ্ৰামত মেছেজ এটা কৰিব। যদি নম্বৰ নাই, নম্বৰ থাকিলে ফোন এটা কৰিব। যিদিনাখনি আহে সেইদিনাখনি আপোনালোকৰ পুখুৰী পাৰত মাংস বনাব। ৰদৈটো দিবলৈ হৈ গ'ল, মিঠা মিঠা। এইটো আমি দি দিছোঁ, বহুত বেছি নিদিওঁ, মানে দিয়ে দিলে চব। এইখিনি কাটিছিলোঁ দিম বুলি। লাষ্ট ধনিয়াটো দিবলৈ আছে। এতিয়া আমাৰ মাংস অকণমান উতলিলে আমি খাব পাৰিম আৰু। তো চাই থাকিব। মাংস পূৰা দেখাই দে, কোনো মাংস দেখাই দে, পূৰা ৰেডি, মাংস পূৰা ৰেডি। আমি এতিয়া থালিখন লৈ লওঁ, আমাৰ থালি সাজিব। আৰু আমি আমাৰ ৰিভিউৰ কাৰণে এটা মানুহ লৈ আহিছোঁ, স্পেচিয়েলি ৰিভিউ দিবহি। এতিয়া আমি মাংস বনাব পাৰিম, গৰম গৰম কেৰাহীৰ পৰা ডাইৰেক্ট মাংস নমাম। পুৰা মজাছে, এইবিলাক চব আমাৰ ফটেজ, মানে তাত কোনো ধৰণৰ হেৰি নাই, ডাইৰেক্ট ফটেজ। এই থালিখন যে লাইপাতৰ এইখিনি চব আইডিয়া মোৰ নহ'ব, মোৰ আইডিয়া নহয় এইবিলাক। মই জাষ্ট আজি ৰদৈটোহে বনাইছিলোঁ। এই ভাত পূৰা ৰেডি কৰি দিলোঁ, আমাৰ ৰিভিউ দিবৰ কাৰণে ইয়াক লৈ আহিছিলোঁ, আপোনালোকক কৈছিলোঁ। মাংসটো খাই এতিয়া কওক কেনেকুৱা লাগে, মাংস ভাত খাই ৰদৈৰ লগত কেনেকুৱা লাগিছিল কওক।
মজা লাগিছে খাই মজা লাগিছে খাই এতিয়া মই টেষ্ট কৰিম মই লৈ লৈছোঁ এইটো খাই আছে তই খাই কেনেকুৱা পালি সঁচা কথা কওঁ মজা লাগিছে তাক সেইটো সজাবৰ কাৰণে দিছিলোঁ সি সেয়াও খাইছে মজা কৈছে মজা হৈছেনে ত' মই খাম হা নিজৰটো নিজে ভাল বুলি কয় বাৰু হ'লেও মানে মিঠাটো মানে কিবা এটা ফ্লেভাৰ এটা আহিছে মজা লাগিছে এই মই কমকৈ দিলোঁ বহুত বেয়া কাম কৰিলোঁ মই অলপ বেছিকৈ দিব লাগিছিলে বাট টেষ্ট হৈছে বিদ্যা ভাল হৈছে মনো তই খাই চাওক অকণমান আল্টিমেট হৈছে বহুত ধুনীয়া কিবা বেলেগ চব্জি এটা নিচিনা লাগিছে বেলেগ এটা টাইপ লাগিছে নে ফিলটো বেলেগ আহিছে নে আমি ভাজি চাজি খাব পাৰিম আৰু এতিয়া শাকৰ লগত দালিত দি দিম গোটা গোটাকৈ পূৰা ধুনীয়াকৈ খোৱালোঁ চবকে পূৰা খোৱালোঁ ধুনীয়াকৈ এই খাই আছে এতিয়া আমি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ আপোনালোকে যদি কেতিয়াবা আহিব বিচাৰে আমাৰ ঘৰলৈ এইটো এনেকৈ খাবলৈ আহিব পাৰে Hit that baseline nice and slow.